পাহাৰৰ পথত জোনাকে সোধেৰাল সপোনৰ সংসাৰ ধুমুহাময় বাটে বাটে নীৰৱ ৰাতি আন্ধাৰৰ সুযোগতে চোৰাং ছবি হেৰাই যায় জীৱনৰ ৰাগিনী দুখৰ মাজতো সপোন আছে জিলিকি অৰণ্য অন্ধকাৰ বিষাদৰ মায়াজাল অৰণ্য অন্ধকাৰ বিষাদৰ মায়াজাল পাহাৰত উঠি যোৱা ৰাস্তাৰে কম্পাছ এংগলত এই 45 ডিগ্ৰী নৰ্থ ইষ্টত এই সমতল ভূমিখন পোৱা যায় আৰু এই সমান মাটিখিনিৰ চাউথত থকা ঠাইখিনিৰ তলতেই আমাৰ মষ্ট ৱান্টেড পাইনাইটৰ এটা সৰু খনি আছে। বাহ, তুমি দেখোন জিনিয়াছ বিকাশ। থেংক ইউ ছাৰ। পাহাৰত কেলছিয়াম ডেঞ্চিটি ৰিচাৰ্চ কৰি একেবাৰে পাইনেটৰ খনি উদ্ভাৱন কৰি দিলা। এক্সিলেণ্ট। আপোনাৰ গাইডেঞ্চ নোপোৱা হ'লে এয়া সম্ভৱ নহ'লহেঁতেন ছাৰ। সেইবাবে মোৰ আৱিষ্কাৰৰ খবৰটো প্ৰথম আপোনাকে দিছোঁ। এই মাটিখিনিৰ তলত যদি সঁচাকৈ পাইনেটছ আছে ইয়াত বাহিৰ কৰিব পৰা যাব কেনেকৈ? সঁচাকৈ মানে 110% কনফাৰ্ম ছাৰ। পদাৰ্থবিদ নিষ্কাশনৰ বাবে আমি মাইন এক্সপাৰ্ট টীমৰ লগত কথা পাতিব লাগিব আৰু তাৰ বাবে আমি বিভাগৰ লগত যোগাযোগ কৰিব লাগিব। তুমি এইবিলাক কথা কাৰোবাৰ আগত কৈছা নেকি? কাৰো আগত কোৱা নাই ছাৰ, মাত্ৰ আপোনাৰ লগতহে আলোচনা কৰিছোঁ। পাহাৰৰ কোনো মানুহে নাজানেতো? আনকি মই ডেভিডকো কোৱা নাই। কাকো নজনাবা। আমি এটা বহুত চেঞ্চিটিভ বিষয়ত সোমাই পৰিছোঁ। এনেকুৱা এটা মূল্যৱান বস্তুৰ কথা জনাজনি হৈ গ'লে আমাৰ জীৱনৰ প্ৰতিও ভাবুকি আহিব। কথাটো কেৱল তোমাৰ আৰু মোৰ মাজত ৰাখি থবা। আমি খুব কৌশলে আগবাঢ়িব লাগিব। গতিকে একদম গোপনে ৰাখা। একেবাৰে ক্ল'জ আৰু বিশ্বাসী মানুহকো নক'বা, কাকো নক'বা। হ'ব ছাৰ, আপুনি কৈছে যেতিয়া মই কাকো নকওঁ। তোৰ নিজৰ ঘৰৰ অৱস্থাই ভাল নহয় ঐ। মোৰ কাৰণেনো কিয় ইমান বজাৰ কৰিব লাগে? তোক দিব মোৰ হাতত এতিয়া পইচাও নাই। হেই, পইচা কোনে খুজিছে? পইচা নালাগে নহয়। ইমানবিলাক বস্তু কিনিব তই পইচা ক'ত পালি ঐ? চৰ্দাৰে দিছে। মানে মোৰ মানুহটোৱে চৰ্দাৰৰ পৰা পইচাটো লৈ বজাৰটো কৰি দিছে। মতা মানুহ নোহোৱা ঘৰত আহিবলৈ সি অলপমান টান পাইছে কাৰণে মোৰ হাততে দি পঠিয়াইছে। মোৰ ঘৰত বজাৰ কৰি দিবৰ বাবে চৰ্দাৰে কিয় টকা দিছে? কোনে খুজিছে তাক? মৰমতে দিছে আকৌ। আৰু তই ভাবিছ চৰ্দাৰৰ এই মৰমটো মই ঘৰত ৰাখি থ'ম? কোনোবাই মৰমতে কিবা যদি বস্তু দিয়ে সেইটো ৰাখি থোৱাতনো কি দিগদাৰ আছে তোৰ? আছে। চৰ্দাৰটোৰ নিচিনা মানুহৰ বস্তু মই নাৰাখো। এই গাঁৱৰ মানুহে মোক বহুত মৰম কৰে। চৰ্দাৰৰ ভিক্ষা মোক নালাগে, লৈ যায় এইবোৰ। চৰ্দাৰৰ দৰে ডাঙৰ গাঁৱৰ মালিকে তোক যে অলপমান মৰম কৰিছে সেইটো ডাঙৰ কথা দেচোন। তোৰ ভাগ্যটো ভালো আবি। চৰ্দাৰ তহঁতৰ মালিক হ'ব পাৰে, মোৰ ঘৰৰ মালিক নহয়। সি মোৰ ঘৰৰ কোনো মানুহো নহয়। যদি হ'ব বিচাৰে তোক একো বিপদত পৰিবলৈ নিদিওঁ। মই তোৰ লগত আছোতো, তই চিন্তাই নকৰিবি। মই আছো না। আৰে যাবিচোন যাবি, আমাৰ চৰ্দাৰৰ ঘৰলৈ মাজে মাজে যাবি।
আৰে কাম বন কৰি দি থৈ আহিবি ফাইদাটো তোৰেই হ'ব না পানী অলপমান খোৱাবি যা ভেবা লাগি কি চাই আছো আমাৰ চৰ্দাৰ কিবা ক'লে শুনিব লাগে নহয় হে যা যা কি পানী নিজৰাৰ ঠাণ্ডা পানী চৰ্দাৰ যদি তোৰ মালিক হয় তোৰ কি ভাল হ'ব ন আমি হয় তই যা সেইবোৰ লৈ যা এই মৰমত দিয়া বস্তুবোৰ এনেকৈ ঘূৰাই নপঠিয়াই যা তই ইয়াৰ পৰা যা অঁ গৈ আছোঁ ৰ'বা চৰ্দাৰৰ নিচিনা মানুহ এটাই যে তোক মৰম কৰি এইবিলাক দিছে মামুলি কথা নহয় চৰ্দাৰে চবৰে পৰা লয়হে তোক দিব বিচাৰিছে আৰু বহুত দিব তই চৰ্দাৰৰ বস্তু এনেকৈ দলিয়াই ভুল নকৰিবি কোনোবাই যদি চৰ্দাৰক লগাই দিয়ে নহয় তোৰ বহুত বিপদ হ'ব আৰু মই তোৰ ল'ৰাটোৰ বেয়া হোৱাটো নিবিচাৰো সেইকাৰণে কওঁ চৰ্দাৰৰ লগত ভাল হৈ থাকিবি ল'ৰাটোৰ লগত শান্তিত থাকিব পাৰিবি চৰ্দাৰৰ দৰে মানুহৰ লগত ভাল হৈ থাকিব ভয় লাগে ঐ সিহঁতৰ মৰমত বিষ থাকে তোৰ মানুহটো চৰ্দাৰৰ লগত বেয়া হৈছিল কি হ'ল চাচোন আহিছো দে চৰ্দাৰৰ লগত বেয়া নহবি ল'ৰাটোৰ কথা ভাবিবি দে মা আহিলি অঁ যা তাক ভাত বাঢ়ি দে নাই মই আগে গা ধুই ল'ম তাৰপিছতহে ভাত খাম আজি ইমান দেৰি কৰিলি ভোকত কি জানি তোৰ পেটটো বিষাই গৈছে ন নাই অ' মা কলেজ ছুটি হোৱাৰ পিছত বাই এজনী হোটেলত কিবা খুৱাইছে এই বাই ভনীবোৰ গোটাই নল'বি বুজিছ চহৰৰ মানুহক একেবাৰে বিশ্বাস নকৰিবি মোৰ কাৰণে তই চিন্তা কৰিব নালাগে নিজৰ চিন্তা কৰ পিতাই মইনো আৰু নিজৰ বাবে কি চিন্তা কৰিম তোৰ আৰু মাৰৰ বাবে চিন্তা কৰোঁতে কৰোঁতে মোৰ গোটেই জীৱনটোৱে যাব এতিয়া তই মনে মনে থাক ঐ জীৱনটো ক'ত যাবগৈ তই আমাৰ লগতে থাকিবি মোৰ আয়ুসটো লৈ থাকিবি দেখিছ মাৰৰ কথা মোক গালিয়েই পাৰি থাকে এতিয়া জীৱনটো যাওঁ বুলি কওঁতে নিজৰ আয়ুসটো দিবলৈ আহিছে এইবিলাক মৰাৰ চৰাৰ কথা নকবি দেই জীৱনত বহুত কাম কৰিব বাকী আছে মাত্ৰ তই চৰ্দাৰৰ লগত কাজিয়া নকৰিবি সিহঁত বহুত বেয়া মানুহ ঐ ডেভিড বেয়া মানুহৰ বেয়া কামবোৰ সহ্য কৰি নাথাকিবি সিহঁতক ওলোটাই নধৰিলে বেয়া কাম কৰিয়েই থাকিব মানা কৰা মানুহ থাকিলেহে বেয়া কাম কৰিবলৈ ভয় কৰিব না ঐ চৰ্দাৰটোক ভাল কৰিব যাব নালাগে ঐ ডেভিডে কোৱা কথাটো মানিবি চৰ্দাৰটোৰ লগত কাজিয়া নকৰিবি একদম বেয়া মানুহ আছে কি আহিলা
কিয় মাতিছিলা কোৱা? পাপাৰ কাণ্ডখন দেখিছানে? আকৌ কিবা হ'ল নেকি? যেনে তেনে থিয় হৈছে, চাকৰি যাবলৈ উৎপাত লগালে। ভাল হৈছে যদি যাব দিয়া আকৌ। ক'তনো ভাল হৈছে? ভৰিতচোন জোৰ অহাই নাই। অকলে অকলেনো কেনেকৈ যাব দিওঁ? পুলিচ অফিচাৰৰ চাকৰি, বেছি দিনটো ছুটি নাপায়। এই ৰ'বা, তুমি পাপাৰ নিচিনা কথা নক'বা। তেন্তে কিয় মাতিছিলা কোৱা? তুমি পাপাক অলপ বুজোৱা ন, তুমি ক'লে পাপাই মানিব। তোমাৰ আৰু মাৰ কথাই মনা নাই, মোৰ কথা মানিব। আৰু কি বুলি মানিব? ভাবি যোৱাই বুলি। আচ্ছা, ফটো আমি নকৰিবা। কালিৰ পৰা মাৰ লগত এইটো কথা লৈ কাজিয়া লাগিছে পাপাই। পাপাই বোলে চাকৰিলৈ যায়, মায়ে নিদিয়ে। লাষ্টত মায়ে কি ক'লে জানা? পাপাৰ বোলে গাৰ্লফ্ৰেণ্ড এজনী আছে। মাৰ পাপাৰ কাজিয়া তুমি ঠিক কৰিব পাৰা দেই। তোমাৰ কথা পাপাই চিৰিয়াছলি লয়। ঠিক আছে, তুমি কৈছা যেতিয়াতো যাবই লাগিব। ব'লা পাপাৰ ওচৰলৈকে যাওঁ। ব'লা। আহা। মই তোৰ ল'ৰাটোৰ বেয়া হোৱাটো নিবিচাৰো। সেইকাৰণে কওঁ, চৰ্দাৰৰ লগত ভাল হৈ থাকিবি। ল'ৰাটোৰ লগত শান্তিত থাকিব পাৰিবি। চৰ্দাৰৰ দৰে মানুহৰ লগত ভাল হৈ থাকিব ভয় লাগে ঐ। সিহঁতৰ মৰমত বিষ থাকে। তোৰ মানুহটো চৰ্দাৰৰ লগত বেয়া হৈছিল। কি হ'ল চাচোন। আহিছো দে। চৰ্দাৰৰ লগত বেয়া নহবি, ল'ৰাটোৰ কথা ভাবিবি দে। মা, তই অকলে বহি ইয়াত কি কৰি আছ? অকলে নবহি কাৰ লগত বহিম? তইতো ঘৰত নাথাকই। ঘৰত থাকিনো কি কৰিম? মোৰো মনটো বেয়া লাগি থাকে। মোৰো মনটো বেয়া লাগি থাকে। বহুত বেয়া লাগে। ডেভিড, তই ৰাতি অলপ ঘৰ সোনকালে আহিবি না, মোৰ ভয় লাগে। তোৰ কাৰ কাৰণে ভয় লাগে মা? চবৰ কাৰণে ভয় লাগে। গাঁওখনৰ কাৰণে ভয় লাগে, পাহাৰটোৰ কাৰণে ভয় লাগে, মানুহবোৰৰ কাৰণে ভয় লাগে। তই ৰাতিলৈকে ঘৰৰ বাহিৰত ঘূৰি নুফুৰিবি দে বাবা। মই ৰাতিৰ এন্ধাৰত কিয় ঘূৰি ফুৰো জানো মা? কাৰণ এই ৰাতিৰ এন্ধাৰত বেয়া মানুহবোৰ ঘূৰি ফুৰে। তাৰ মাজতে কিজানি পিতাইক মাতি নিয়া মানুহটো লগ পাওঁ। সেইবাবে মই ৰাতিৰ এন্ধাৰত ঘূৰি ফুৰো। তাক পালে মই